সহস্ৰ নাম বৃত্তান্ত ষষ্ঠ কীৰ্তন ঘোষা দেউতা আমি আগবাঢ়িছো দেউতা কৃষ্ণ কৃষ্ণ ঘোষা ভাই রাম নাম জপ ভাই রাম নাম জপ ইহার সমান মন্ত্র ভাই রাম নাম জপ ভাই রাম নাম জপ ইহার সমান নুহি মন্ত্র শুনিও পাৰ্বতী মই পুজিলো হৰিক মনে হেন কৈবে সাধু কৃষ্ণটো অধিক বহুবিধ ভকতি কৰিলো সদায় অনুগুছে মোৰ অপত চিত্ত কহিলো পাৰ্বতী হৃদয়ৰ নুপুছিল অহংকাৰ মাধৱ দৈত্য কি কৰিলো মই কপট ভকতি তথাপিতো ভৈল জগত কিনো দয়াময় প্ৰভু ভকত বৎসল কপট সেৱাতে মোক কৰিলা কুশল চিত্ৰৰূপে দেখা মোক দিলন্ত মাধৱে চাহিলো নয়ন ভৰি পৰম দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ পাছে নাৰায়ণে মোক বুলিলা বচন মোকো কৰি তোমাতে ঠিক হৈবে মন যেন মতে হৈবে কাৰ কহিবো কাৰণ তোমাক পুজিবো মই পৃথিৱী কগয়া তজুজখ বৰাই বুধু মাতে বৰলয়া
ডাঙৰ যুগৰ আদি তাৰ অন্তৰত অৱতাৰ হৈ আপুনি জগত আমাৰ বচনে তুমি হেন কৰি শাস্ত্ৰ কৰি মনুষ্যৰ লোভ বৰায়ু আগমত দেখায়ো সংসাৰৰ তাক দেখি হুৱে যেন আমাত বিমুখ আমাৰ ভকতি পন্থ হবে হোক আন দেৱ ঘাতক ভাৰে হোক আগম দেখায়া কৰা আমাক দেখে প্ৰজাৰ সৃষ্টি হৈবে কব মাধৱৰ বাক্য হেন শুনিলো আমি পাছে ভয় মুয়া হেন বুলিলো প্ৰণামী অহস্ৰে ব্ৰহ্মবধ যদি কৰ নৰে তোমাৰ সেৱাহে তাকো কৰিবা পাৰে যদি বা তোমাক প্ৰভু পৰৈ অহংকাৰ কিছু পাত কৰ ভাবে নেদেখো নিস্তাৰ অতপুতি কল্প মানে নৰকত কদাচিত হিতু মহা পাতক কি কৰি পবিত্ৰময়ী কৈবু নাৰায়ণ সেই উপদেশ দিয়া পাতক যদি হেন তোমাক আগমে কৰো চৰণ তেবে মোৰ হৈবে কপাতক মাধৱে বুলন্ত শংকৰ সম্প্ৰতি মোৰ নাম লৈলে পাপ যায় যে অধুগতি সহস্ৰে নামে মোৰ পাতক তৰিবা সবাতো অধিক তুমি মোৰ প্ৰিয় হৈবা
কৰে মোৰ নামে তিনি লোকক পবিত্ৰ মুকুনি পদ উদেয় আচকুণ চিত্ৰ মোৰ নাম লৈলে মোৰ চৰণ পাৱে পৰম ঐশ্বৰ্য দেও যাক জীৱা ভাৱে জানিবা শংকৰ মূৰ বাক্য নহিছা মোৰ নাম লৈলে পাইবা মনে যেন ইচ্ছা সহস্ৰে নাম আছে আমাৰ আগত কহিলা সকলে হৰি কৰিয়া বেকত শুনিলো প্ৰভু মুখে সহস্ৰে নাম ধৰিলো নিশ্চয় কৰি পূৰ্ণ ভৈলা কাম এহি সহস্ৰে নাম জপো আমি মনে কহিলো ৰহস্য তুমি হাজাৰ ৰত্নাকৰ পঞ্চলি কহিলাহে নহাৰ ৰাম নাম বিনা নাই সংসাৰ নিস্তাৰ জানিবা যতনে মাধৱৰ নাম ধাৰ ৰাম নাম ভাবিয়া ধাৰ মুখে কৃষ্ণ মাধৱ 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 আমাৰ আজন্মৰ সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ কৃপালু গুৰুজনৰ বাংময়ী মূৰ্তি স্বৰূপ কীৰ্তনৰ তেৰাৰ একান্ত ভক্ত অনন্ত কুণ্ডলীয়ে সহস্ৰ নাম বৃত্তান্ত বুলি সংযোগ কৰা সেই অধ্যায় কেইটি আজি পঢ়ি শেষ কৰা হৈছে। শেষৰ কীৰ্তন ভাগি আজি সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ প্ৰদান কৰা কিৰণাই আৰু আমাৰ সমল ব্যক্তি ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই যি সকলৰ সহযোগত ভক্তিৰ প্ৰেমৰ নমুনা স্বৰূপে যি এইদৰে এই পুৱা ভাগটো আমাক
পবিত্ৰ কৰাত নিজেও পবিত্ৰ হৈ আমাকো পবিত্ৰ কৰাইছে। সেই সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তিভাৱ সেৱা ভাগি নিবেদিছো। আজি এয়া শেষ হ'ল, কাহিনীটো আপোনালোকে শুনিলে। ইয়াত দেখা গ'ল যে নামকৰণটো সহস্ৰ নাম বৃত্তান্ত, অৰ্থাৎ সহস্ৰ নামে কি কৰে কি নকৰে এই কথাটো তাৰমানে ইয়াত কোৱা হোৱা নাই, বা সহস্ৰ নামৰ কাহিনীটোহে ক'লে আমাক, যে সহস্ৰ নামটো আমাক নকলে। সহস্ৰ নাম কি এইটো ইয়াত কোৱা নগলে। ক'লে কি আমাক কাহিনীটো, যে সহস্ৰ নাম কেনেকৈ আহিলে, কি সহস্ৰ নাম আহিলে, সেই কথাটো কিন্তু ইয়াত প্ৰকাশ পোৱা নাই। যেই কি নহওক, এতিয়া প্ৰশ্ন হলে বৃত্তান্ত কাহিনী ভাগত সহস্ৰ নাম কেনেকৈ আহিলে, সেই কাহিনী ভাগ ইয়াত তাৰমানে লিপিবদ্ধ কৰা হ'ল। শিৱই সেই সহস্ৰ নাম জপ কৰি থাকে, আৰু দেখি পাৰ্বতীৰ মনত এটা সংশয় আহিলে যে এওঁতো জগতৰ ঈশ্বৰ, পাৰ্বতীয়ে তেওঁকে ঈশ্বৰ বুলি ভাবে, তেওঁৱেই হৰ্তা কৰ্তা বিধতা বুলি ভাবে, আৰু ব্ৰহ্মা আদি দেৱতাৰো তেওঁৰে অধীন বুলি জানে। সকলো দেৱতাৰ পৰা শ্ৰেষ্ঠ দেৱতাই একমাত্ৰ শিৱই। তেনেহলে সেই শিৱইনো আকৌ কাৰ নাম কি জপ কৰি থাকে, কাক ধ্যান কৰি থাকে? তেওঁক সকলোৱে ধ্যান কৰে, আকৌ তেওঁৰো ধ্যানৰ বস্তু কোনোবা থাকিব পাৰেনে? সকলোৱে তেওঁকেই সেৱা কৰে, তেওঁৰ ওপৰৰ কাকো কোনো আছে বুলি নাভাবে। তেনেকুৱাজন, আৰু ময়ো তেওঁকে ঈশ্বৰ বুলিয়ে ভাবি থাকো, তেওঁৰ ওপৰত কোনোবা আছে নেকি, কাৰ নাম এওঁ জপ কৰে? এই কথাটো লৈ পাৰ্বতীয়ে শিৱক সুধিলে যে তুমি কাক জপ কৰা, কাৰ নাম লোৱা? সেই কাহিনীটো শিৱই পাৰ্বতীক ক'লে, গোটেই কাহিনীটো ক'লে। আপোনালোকে এতিয়া গোটেই কাহিনীটো শুনিলে। ভাই ৰাম নাম জপ, ভাই ৰাম নাম জপ, এয়া মনোভাগ কোৱা হৈছে। ইহাৰ সমান নুই তন্ত্ৰ মন্ত্ৰ তপ। ৰাম নামৰ ওপৰত তন্ত্ৰ মন্ত্ৰ তপ জপ যাগ যজ্ঞ গোটেইবোৰ, মন্ত্ৰ বুলি কওঁতে গোটেইবোৰ সোমাই গ'ল। একমাত্ৰ নামৰ ৰাম নামৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গতিকে লিখকৰ অনুবাদকৰ এই ঘোষা জনা অনুবাদকৰ তাৰমানে নিজে ঘোষা ৰচনা কৰি লগাই দিছে লগত। ইয়াতো তাৰ লক্ষ্যটো আমি বুজি পাওঁ, ঘোষা জনাতেই হয়। এই গোটেই অধ্যায়টোৰ অৰ্থটো কি হব, যে ৰাম নাম মাত্ৰ জপিব লাগে, আৰু তন্ত্ৰ মন্ত্ৰ তপ জপ এইবোৰ ইয়াৰ কোনো ৰাম নামৰ সমান হ'ব নোৱাৰে।
এতিয়া কাহিনী ভাগৰ উৎপত্তিৰ কথাটো সহস্ৰ নামৰ উৎপত্তি সহস্ৰ নাম কোনে কেনেকৈ কাক দিলে এই কথাখিনি তাৰমানে এতিয়া প্ৰকাশ পাব। শুনিও পাৰ্বতী মই পুজিলো হৰিক। তাৰ আগত কিন্তু গোটেই কথাখিনি আমাক ক'লে কি বুলি, যে আদি সত্য যুগত তাৰমানে শুদ্ধ সত্য ঈশ্বৰৰ নাম আছিলে। সকলোৱে নামক সেই নামত শৰণ লৈছিলে। নামৰ বাহিৰে অন্য কোনোৱেই নাছিলে, একো নাই। তপ জপ যাগ যজ্ঞ ইত্যাদি এইবোৰ নাই। একমাত্ৰ নামতেই চতুৰ্বৰ্গ সাধন হৈ আছিলে। আৰু সেই নাম প্ৰভু ভগৱন্তৰ নাম। বাকী প্ৰভু ভগৱন্তৰ সৃষ্টিৰ কাৰণে এই দেৱ দেৱতাবোৰ যিমানবোৰ সৃষ্টি কৰি ভাগে ভাগে তেওঁলোকক দায়িত্ব অৰ্পণ কৰিলে। তিনি গুণে তিনি মূৰ্তিও নিজেও হৈ ললে, আৰু লৈ একোহং বহুত শ্যাম কল্পনা কৰিলে, ভাবিলে মই অকলে থাকি একো আনন্দ পোৱা নাই, গতিকে মই এক সৃষ্টিৰ পাতনি মেলিব লাগিব, যিটো অনাদি পাতন। অৰ্থাৎ অনাদি মানে তাৰ ওপৰত আৰু নাই, একেবাৰে আৰু আদি বিচাৰি নাপায় আপুনি। সেয়ে সৃষ্টি প্ৰথম ভগৱন্তই মই অকলে আনন্দ পোৱা নাই, গতিকে মই পাতনি মেলিম, মোৰ ওপৰৰ কোনো পাতনি নাই আৰু। সেয়ে অনাদি পাতন সেই সৃষ্টি কৰিলে, আৰু কৰি তিনি গুণে তিনি মূৰ্তি হ'ল, আৰু হৈ এইদৰে আছে। দেৱতাবোৰৰ সৃষ্টি কৰিলে, ভাগে ভাগে কাম দিলে, 10 দিগপালক কাম দিলে, যমক কাম দিলে, এনেকৈয়ে গোটেইখিনি সৃষ্টিখন প্ৰৱৰ্তি থাকিবৰ কাৰণে ব্যৱস্থা কৰিলে। এইদৰে চলি গ'ল বহুত দিন। চলাৰ পিছত দেৱতাবোৰৰ অহং ভাৱাপন্ন মনলৈ আহি গ'ল এটা কথা। তেওঁলোকৰো ভ্ৰম হৈ গ'ল, বুজি নাপালে যে ময়ো ঈশ্বৰৰে অংশ, ময়ো আত্মা, আৰু ঈশ্বৰৰ পূজাখিনি, যিখিনি ঈশ্বৰৰ নাম আছে, সেই নামৰ অংশ আমিও পাওঁ। এই ভাৱটো তেওঁলোকৰ মনলৈ নাহিলে, অহং ভাৱ আহি গ'ল। মই সুকীয়া, মই তাৰমানে দেহৰ সুখৰ কথাটো আহি গ'ল, আত্মাৰ কথা পাহৰি থাকিলে। মই যে তেওঁৰে অংশ, এই জ্ঞানটো তাৰমানে ছন্ন হৈ গ'ল। কিহৰ কাৰণে হ'ল? মায়াৰ কাৰণে। এই যে বেলেগে বেলেগে দেহবোৰ তৈয়াৰ কৰি দিয়া হ'ল, সেইটোত শৰীৰৰ সুখৰ কথা আহিলে, ইন্দ্ৰিয়ৰ সুখৰ কথা ভাবিবলৈ চিন্তা কৰিলে, তাৰপিছত গৈ আপোনাৰ মনৰ সুখৰ কথা চিন্তা কৰিবলৈ ধৰিলে। এইদৰে বেলেগে বেলেগে তাৰমানে ভাৱ আহিলে, আহি যে আমাৰ সুখ কেনেকৈ হ'ব? ভগৱন্তই পূজা পায়, তেওঁক সকলোৱে সেৱা কৰে, আকৌ সকলোৱে তেওঁক সেৱা কৰি বৈকুণ্ঠলৈ গুচি যায়। গতিকে এই সৃষ্টিখন এনেকৈ সকলো আহিব আৰু ঈশ্বৰক সেৱা কৰি ভক্তি কৰি সকলো উদ্ধাৰ হৈ গুচি যাব। গতিকে সৃষ্টিখন প্ৰৱৰ্তি থাকিবলৈ কেনেকৈ থাকিব? চব যদি এনেকৈ গৈ গৈ বৈকুণ্ঠলৈ চব গৈ আদায় হৈ থাকিব, গতিকে সৃষ্টিটো নাথাকিব। আৰু
তেওঁলোকৰ যে এই অহং ভাৱটো আহিলে, গতিকে আমিও কিবা এটা পাব লাগে, আমাৰো ভাগটো থাকিব লাগে ইয়াত। আমি যেতিয়া সৃষ্টি পৰিচালনা কৰা চলাই থকাত যে আমাৰ যেতিয়া দায়িত্ব আছে, কৰ্মচাৰী আমি, গতিকে আমিও কিবা এটা ভাগ পাব লাগে পূজাৰ। এই ভাৱটো আহিলে আত্মকেন্দ্ৰিক হ'ল আৰু হৈ তাৰমানে সমস্ত দেৱতাই, আন নালাগে শিৱয়ো মনে মনে ঈশ্বৰক ভাবিবলৈ লাগিলে যে আমাকো কিবা এটা অংশ দিয়া প্ৰভু। এই ভাৱটো শিৱৰো আহিলে আৰু আহি তেনেকৈ প্ৰত্যেক দেৱতাই নিজৰ পূজাৰ অংশ আমিও পাব লাগে, যমকে আদি কৰি আৰু সকলোৰে এই ভাৱটো আহি গ'ল। অহাৰ কাৰণে সকলোৱে ঈশ্বৰক পূজা কৰিলে, অৰ্থাৎ ঈশ্বৰক আৰাধনা কৰিলে। শুনিও পাৰ্বতী মই পুজিলো হৰিক, মনে হেন হৈবে সাধক কৃষ্ণটো অধিক। এই যে কথাষাৰ চাওক, স্বাৰ্থটো, মই পাৰ্বতী ময়ো ঈশ্বৰক আৰাধনা কৰিলো, পুজিলো যে ময়ো ঈশ্বৰৰ সমান হৈ যাওঁ, তেওঁতকৈ অধিক যাতে মোক সন্মান কৰে মানুহে, এই আত্মকেন্দ্ৰিক এনেকুৱা ভাৱটো মোৰ আহি গ'ল। এয়া নিজৰ কথা কৈছে, সকলো দেৱতাৰে একেটাই হ'ল অৱস্থা, কিন্তু শিৱই কৈছে কথাটো। বহুবিধ ভকতি কৰিলো বাহিৰত, সদায় নুগুছে মোৰ কপট চিত্ৰত। মই বাহিৰত দেখুৱাই আনুষ্ঠানিকতা কৰিলো, বহুতবোৰ কপট ভকতি কৰিলো গোসাঁই, আৰু মোৰ কপট মনত তাৰমানে নুগুছিলে যে মই ঈশ্বৰতকেও মোৰ কীৰ্তি প্ৰকাশ পাওক, এই ভাৱটোত মই মজি গলো। অৰ্থাৎ দেহৰ সুখ, ইন্দ্ৰিয় সুখৰ ভাৱটো মোৰো আহি গ'ল। কহিলো পাৰ্বতী হৃদয়ৰ কি আহিলে, মই কৃষ্ণটো যাতে মোক সকলোৱে মান্য দিয়ক, এই আশাটো কৰি মই বাহিৰত ভকতি কৰিলো, কিন্তু হৃদয়ত ভাৱটো আছিলে মই শ্ৰেষ্ঠ দেৱতা হওঁ। কহিলো পাৰ্বতী হৃদয়ৰ কথা ভাঙি, নুগুছিল অহংকাৰ মাধৱক লাগি। মোৰ অহংকাৰ নুগুছিলে যে মই সুকীয়া, মই কৰিব পাৰো কিবা কিবি, এনেকুৱা ভাৱ আৰু অহং ভাৱ আহিলে। কপট ভকতি কৰিলো, যদ্যপি কৰিলো মই কপট ভকতি, তথাপিতো তুষ্ট ভৈলা ত্ৰিজগতপতি। এই যে মই কপট ভকতি কৰিলো, গতিকে গোসাঁই মোৰ কপট ভকতিতে সন্তুষ্ট হৈ গ'ল। প্ৰভু যে স্বাৰ্থপৰ নহয়, এই কথাটো প্ৰমাণ পালে যে মই কপট কৰিলো, তেওঁক কপটালি ভকতি কৰিলো, কিন্তু তেওঁক যে ভকতি কৰিলো কিবা হেঁপাহ এটা কৰি, গতিকে ভগৱন্তই সেইটো নুই নকৰিলে যে মোতকৈ ওপৰ হ'ব খুজিছ। এইটো লৈ পেলাই ভগৱন্তই তাৰমানে মোক কপটালি মোক নকৰিলে, মই কপটালি কৰিলো, কিন্তু মোৰ কপট ভক্তিত ভগৱন্ত সন্তুষ্ট হৈ যদ্যপি কৰিলো মই কপট ভকতি, তথাপিতো তুষ্ট ভৈল ত্ৰিজগতপতি। কিন্তু দয়াময় প্ৰভু ভকত বৎসল, কপট সেৱাত মোৰ কৰিলা কুশল। মই সেই কপট কৰোতেও ভগৱন্তই মোৰ কুশল সাধন কৰিলে। দিব্য ৰূপে দেখা মোক দিলন্ত মাধৱে, চাহিলো নয়ন ভৰি পৰম উৎসৱে। দিব্য ৰূপ ধৰি মোক দেখা দিলে,
চাহিলো নয়ন ভৰি পৰম উৎসৱে, মই নয়ন ভৰি তেওঁক চালো, দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ, পাছে নাই নেমক বুলিলা বচন। প্ৰভু ভগৱন্তই মোক কলে, কি কলে, মত কৰি তোমাতে অধিক হইব মান, যেন মতে হইবে তাৰ কহিব কাৰণ। শিৱ, মোতকৈ তোমাৰ মান বাঢ়িব, কাৰণ তেওঁৰ মনৰ ভাৱ অন্তৰ্যামী ভগৱন্তই জানিছে, মোতকৈ অধিক পূজা পাই এওঁ নিজক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে। গতিকে বিচাৰিছে মানে তেওঁ বিচৰাটো মোক বিচাৰিছে। গতিকে ভকতে বাঞ্ছিলে ফল দিবাক লাগৈ, স্বভাৱ এইটো কৃষ্ণৰ, যি বিচাৰিছে তাকে দিওঁ, কাৰণ মোক বিচাৰিছে। এই পৰমাৰ্থ। মত কৰি তোমাতে অধিক হইব মান, যেন মতে হইবে তাৰ কহিব কাৰণ। কেনেকৈ হব মই সেইটো তোমাক কৈ দিওঁ। তোমাক পুজিব মই এই পৃথিৱীক গয়া, তজু যশ বহাইব তোমাতে বৰলৈয়া। মই নিজে গৈ মই অৱতাৰ হ'ম আৰু মই তোমাক পূজা কৰি দেখুৱাম। মই দেখুৱাম। মোতকৈ বেছি হবলৈ মন কৰিছেতো তেওঁ কৰিছে, হৈ যাব। মই তোমাৰ বাঞ্ছা পূৰণ কৰিম। মইতো নিজে ডাঙৰ, মই কাৰো ওপৰত হবলৈ মোৰ দৰকাৰ নাই। গতিকে তোমালোকৰ ভাৱ আছে, তোমালোকৰ ওপৰত মই আছো। গতিকে ঠিক আছে, তোমালোককো তাৰমানে মই পূজা কৰি ডাঙৰ কৰি দেখুৱাম। তজু যশ বহাইব তোমাতে বৰলৈয়া, দাপৰ যুগৰ আদি তেতাৰ অন্তত অৱতাৰ হইবহো আপুনি জগতত। দাপৰৰ আদিত তেতাৰ অন্তত মই নিজে গৈ অৱতাৰ হ'ম। আমাৰ বচনে তুমি হেন কৰিও শাস্ত্ৰ কৰি মনুষ্যৰ লোভ বহায়ক। আগমত দেখায়ক সংসাৰৰ সুখ, তাক দেখে হয়ে যেন আমাতো বিমুখ। তুমি এটা কাম কৰা, তুমি শাস্ত্ৰ ৰচনা কৰি আগম দেখুৱা, অৰ্থাৎ সংসাৰলৈ মানুহবোৰ বাৰে বাৰে আহি থকা কিছুমান ধৰ্ম তুমি দেখুৱাই দিয়া, যিবোৰ পালন কৰি মানুহবোৰ এই সংসাৰলৈ আহি থাকিব। মানুহৰ লোভ বঢ়াই দিয়া, দেহৰ ইন্দ্ৰিয় সুখ, দেহৰ সুখ, দৈহিক সুখ, আত্মাৰ সুখৰ ফালে পিঠি দিয়াই দিয়া না। সত্য ঢাকি দিয়া, আৰ কাপোৰ দি দিয়া, বামে মায়া মাতৃ, দক্ষিণত ভক্তি মাও, মাজত আৰ কাপোৰখন দি দিয়া, ভক্তি মাক ফালে যাতে মানুহৰ পিঠি হয়, আৰু মায়া মাতৃৰ ফালে অৰ্থাৎ দৈহিক সুখৰ ফালে মানুহৰ মনটো ঘূৰি যায়, আত্মাৰ ফালে পিঠি হয়। এই কামটো তুমি কৰি দিয়া। আগমত দেখায় সংসাৰৰ সুখ, আৰু তাকে দেখি হয় যেন আমাতো বিমুখ। এই যে সত্য সত্য জড় চৈতন্যৰ মাজতে যিটো প্ৰকাশে, তাকে বোলে মন সেইটাকে পাৱে। যি বিচাৰে তাকেই পায়। কিন্তু যেতিয়া অসত্যৰ ফালে মুখ দিয়ে, তেতিয়া সত্যৰ ফালে পিঠি পৰে। সত্যৰ ফালে মুখ কৰিলে অসত্যৰ ফালে পিঠি পৰে। গতিকে আগমত তাকো দেখে হয় জানো আমাতো বিমুখ। আমাৰো ভকতি পন্থ সবে হওক চন, আন দেৱ পূজাক সবাৰে হওক মন। মোৰ ভকতি ঢাক খাই যাওক, আৰু সকলোৰে মন আন দেৱতালৈ
পূজা বিধি লৈ মনবোৰ গুচি যাওক। আগম দেখায়া কৰা আমাক গোপুৰতে তেবেহে প্ৰজাৰ সৃষ্টি হইবেকো বহুতো। আগম দেখুৱাই গুপুত কৰি দিয়া, আমাক গুপুত কৰি দিয়া, মোক গুপুত কৰি দিয়া, তেতিয়া মানুহবোৰ সংসাৰত বাঢ়ি গৈ থাকিব, বাৰে বাৰে সংসাৰলৈ আহিয়েই থাকিব। মাধৱৰ বাক্য হেন শুনিলোহো আমি, বাক্য হেন শুনিলোহো আমি, পাছে ভয় হুয়া হেন বুলিলো প্ৰণামী। গোসাঁয়ে কথাখিনি কোৱা শুনি কিন্তু মোৰ মনত এটা সংশয় ভয় লাগিলে। সহস্ৰেক ব্ৰহ্মবোধ যদি কৰে নৰে, তোমাকক সেৱায়ে তাকো তৰিবাকো পাৰে। সহস্ৰ ব্ৰহ্মবোধকাৰীও তোমাৰ নামেৰে তৰিব পাৰে। যদি বা পাতকৰ আবে নেদেখ অহংকাৰ, সিটো পাতকৰ আবে নেদেখো নিস্তাৰ। কিন্তু প্ৰভু তোমাক যদি তাৰমানে গুপুত কৰা হয়, সেই পাপটো অহংকাৰত যদি আমি তাৰমানে নিজৰ পূজা বিচাৰি তোমাৰ ফালে যদি পিঠি দিওঁ, তোমাৰ পূজা দেখুৱাই দিওঁ, আমাৰ পূজা তাৰমানে আমাক পূজা কৰা কথা যদি দেখুৱাওঁ, সেইটোতকৈ পাপ হ'ব, মহাপাপ হ'ব, আৰু তাৰ পৰা মই নিস্তাৰ নেদেখো। শতকোটি কল্প মানে নৰক তপস্যা কদাচিতো সিটো মহাপাতক নুগুচে। ই শতকোটি জন্ম তাৰমানে নৰকত পচিব। কি কৰি পবিত্ৰময় হৈব নাৰায়ণ, সেই উপদেশ দিয়া পাতক নাখন। যে মই যদি এই গুপুত কৰো, তেতিয়াহ'লে মোৰ অমোচন পাপ হ'ব। মই সেইটো কেনেকৈ মোচন কৰিম? যদি হেনো তোমাক আগমে কৰো চন, তেবে মোৰ হইবেক পাতক অমোচন, অমোচন পাপ হ'ব। মাধৱে বলন্ত শুনা শংকৰ সম্পত্তি, মোৰ নাম লইলে পাপ যাইব অধোগতি। তুমি মোৰ নাম লৈ থাকিবা, আৰু তেতিয়া তোমাৰ সেই আগম কৰা যিটো পাপ, সেইটো মোচন হ'ব। সহস্ৰেক নামে মোৰ পাতক তৰিবা, মোৰ সহস্ৰ নাম দিলো তোমাক, তাৰে তুমি পাতকৰ পৰা ৰক্ষা পাবা। সবাতো অধিকত তুমি মোৰ প্ৰিয় হইবা, আৰু তুমি মোৰ প্ৰিয় হবা। সবাতো অধিক মই তোমাক ভাল পাম। মুকুতি পদক দেয় আত কোনো চিত্ৰ, মোৰ নাম লইলে মোৰ চৰণক পাৱে। কৃষ্ণ কৰে মোৰ নামে তিনি লোকক পবিত্ৰ, মুকুতিও দিয়ে, তিনি লোক পবিত্ৰ কৰে। গতিকে মোৰ নাম লৈ মোৰ চৰণ পাবা, মোক পাবা তুমি। পৰম ঐশ্বৰ্য দেও যাক জীৱা ভাৱে, যি যি বিচাৰে মই সকলো ঐশ্বৰ্য মই সকলো প্ৰদান কৰো। মোৰ ভকতক জানিবা শংকৰ মোৰ বাক্য নহি মিছা, মোৰ নাম লইলে পাবা মনে যে ইচ্ছা। দি দিলে মোৰ নাম ল'বা, তাৰমানে কি সহস্ৰ নাম ল'বা, তোমাৰ ইচ্ছা পূৰ্ণ হ'ব। কহিলা সকলে হৰি, সহস্ৰেক নাম পাছে আমাৰ আগত, কহিলা সকলে হৰি কৰিয়া বেকত। সহস্ৰ নাম দি দিলে। এতিয়া চাওক, সহস্ৰ নাম কি আছিলে সেয়া দিয়া নাই। অৰ্থাৎ শিৱক দিয়া সহস্ৰ নামনো কি নাম দিলে, সেইটো দিয়া ইয়াত প্ৰকাশ কৰা নাই, বা ক'তোৱে সেই কথাটো লিখা নাই। শিৱই লোৱা সহস্ৰ নামটো কি আছিলে, কেনেকে লৈছিলে, এইটো বৃত্তান্তহে কৈছে সহস্ৰ নাম কেনেকৈ আহিলে। আমাক সহস্ৰ নাম জপ কৰিবলৈ কোৱা নাই। সহস্ৰ নাম শিৱই জপ কৰিছিলে, কিন্তু সহস্ৰ নাম জপ কৰিও কিন্তু শিৱই ৰক্ষা নাপালে দেই। নাপায়,
শিৱৰো যক্ষ্মাৰো গ'ল, সেইবোৰ কাহিনী ইয়াত এতিয়া দিয়া নাই, মাত্ৰ আমাক ইমানেই দিলে যে সহস্ৰনাম কেনেকৈ আহিলে, সহস্ৰনাম কোনে কাক দিলে, এই বৃত্তান্ত কাহিনীটো আমাক দিলে। গতিকে শুনিলো প্ৰভুৰ মুখে সহস্ৰক নাম, ধৰিলো নিশ্চয় কৰি পূৰ্ণ ভৈল কাম, মোৰ হেঁপাহ পলাই গ'ল, কামনা পূৰ্ণ হ'ল। সেই সহস্ৰক নাম জপো মই মনে, কহিলো ৰহস্য তুমি ভাল যাৰ কাৰণে। মই সেই নামকে জপ কৰি থাকো। এই যে পাৰ্বতীয়ে সুধিলে তুমি কাক জপা, তুমি মোৰ মৰমৰ ভাল যাৰ কাৰণে, তোমাক মই কাহিনীটো কলো, চাব দেই। সহস্ৰ নাম পাৰ্বতীক জপ কৰিবলৈ কোৱা নাই, পাৰ্বতীক কাহিনীটো কলে, মই কি জপ কৰো, কেলে জপ কৰো। ৰত্নাকৰ কন্দলি কহিলা হেন সাৰ, ৰাম নাম বিনে নাই সংসাৰ নিস্তাৰ। জানিয়া যতনে মাধৱৰ নাম ধৰা, ৰাম নাম ভাবিয়া সংসাৰ সুখে তৰা। ৰাম ৰাম বুলি সংসাৰ তৰিবলৈহে আমাক এয়া উপদেশ দিয়া হ'ল, সহস্ৰ নাম বৃত্তান্ত হ'ল। আৰু এই কথাখিনি শিৱই পাৰ্বতীক কলে, আৰু আটাইতকৈ সেই কথাটো প্ৰভু ভগৱন্ত যে সৰ্বশ্ৰেষ্ঠ, সেই কথাটো প্ৰমাণ কৰিবৰ কাৰণে শিৱই পাৰ্বতীক লগত লৈ মোহনী ৰূপটো চাবলৈ হেঁপাহ কৰি পেলাই গুচি গ'ল। চব মনোকামনা পূৰণ তেওঁ কৰিব পাৰে নহয়, গতিকে তেওঁৰ হেঁপাহটো আহি গ'ল। ইমানবোৰ হোৱাৰ পিছতো তেওঁৰ আকৌ মনত ভাৱটো আহি গ'ল শিৱৰ, যে মোহিনী ৰূপটো চাওগৈ প্ৰভুৰ, সংসাৰ মোহিনী নাৰী বেশটো চাবলৈ হেঁপাহ হ'ল, আৰু গ'ল গৈ সেয়া লতি গতি হ'লগৈ। আৰু হৈ সেইদিনা পাৰ্বতীক গোটেই কথাখিনি সহস্ৰ নিজত্ব বাদ দি পাৰ্বতীক সেইদিনাহে গোটেই কথাখিনি কলে, যে তোমাক যে মই কৈছিলো মোৰ ওপৰতো এজন তাৰমানে ভগৱান আছে, যি সকলোকে নিয়ন্ত্ৰণ কৰে, তেওঁৰ ওপৰত কোনো নাই, তেওঁ সকলোকে পুতলা নচুৱাই থাকে। আজি তুমি প্ৰত্যক্ষে দেখিলা, মোৰ নিচিনা মহাযোগীও আজি তেওঁৰ মায়াত পৰি মোহিনীৰ পাছে পাছে ঢপলিয়াই গলো। গতিকে যিজন ঈশ্বৰে মোৰ নিচিনা সৰ্বশ্ৰেষ্ঠ দেৱতাকো মায়াৰে মুহি পেলালে, মই ধৰিব নোৱাৰিলো তেওঁৰ মায়া, সেইজন ঈশ্বৰ একমাত্ৰ পাৰ্বতী। আজি মই তোমাক কৈছো, শিৱই সহস্ৰ নাম জপ কৰিবলৈ কিন্তু পাৰ্বতীক কোৱা নাছিলে। শিৱই কি বুলি কলে, তুমিও পাৰ্বতী লোৱা কৃষ্ণত শৰণ, হৈবাহা অমৰ তুমি গুচিবে মৰণ। তুমি আমি কৰো যেবে হৰিত ভকতি, তেবে আমাৰ শাক কোনে পায় পৰিধিতি। আজি ধৰি হৰি গুৰু তাহাংক মানিবা, সৰ্বকৰ্তা বুলি মনে ভাবিয়া ধৰিবা। গতিকে শিৱই পাৰ্বতীক দিয়া শেষ সিদ্ধান্ত সেয়া। আৰু এই সহস্ৰ নাম বৃত্তান্ত কলে, বৃত্তান্তহে কলে, সহস্ৰ নাম কিন্তু পাৰ্বতীক দিয়া নাছিলে, বা আমাকো কাহিনী ভাগ শুনাইছে মাত্ৰ, বৃত্তান্তহে কৈছে, আমাকো সেয়া দিয়া নাই। নাৰায়ণ কবচ বুলি এভাগ আছিলে, সেই নাৰায়ণ কবচো
তাৰমানে কবচেও শুদ্ধভাৱে যদি কৰে তেতিয়াহ'লে নাৰায়ণ কবচেও ৰক্ষা কৰে। শিৱই যেনেকৈ নাম গুপুত কৰাৰ পিছত সহস্ৰ নাম জপি থাকিও ৰক্ষা নাপালে, কুষ্ঠ ৰোগ হ'ল, ঠিক তেনেকৈ নাৰায়ণ কবচ বুলি কৰ্ম ভক্তিৰ মন্ত্ৰ পোৱাৰ পিছতো নাৰায়ণ কবচ নিজে জানে, সেই নাৰায়ণ কবচো বেভিচাৰ ভকতি কৰি নাৰায়ণ কবচ জনাজনৰো মূৰ কটা গ'ল। বেভিচাৰ ভকতিত কৃষ্ণক নাপাৱে, অৰ্থাৎ দেৱতা পূজাও কৰে, ঈশ্বৰৰ পূজাও কৰে। বেভিচাৰ ভকতি জানি নভজিলে কোটি গুণ দোষ হয়। যদি এইবোৰ বেভিচাৰ কথাটো বুজি নাপায়, জানি শুনি যদি বেভিচাৰ ৰহিত ভকতি নকৰে, জানি নভজিলে কোটি গুণ দোষ হয়। বিশ্বৰূপ দেখা কেনে পৰম মহন্ত, নাৰায়ণ কবচকো আপুনি জানন্ত। নাৰায়ণ কবচ হৈ থাকোতেও বেভিচাৰ ভকতি অনাইলে অধোগতি। বেভিচাৰ ভকতি কৰি অধোগতি গ'ল। আন সামান্যৰ কিবা কহিব সম্প্ৰতি, কৰ্ম ভক্তি কৰি কি হৈ গ'ল? বেভিচাৰযুক্ত ভকতি কৰি মূৰ কটা গ'ল নিজৰ। সহস্ৰ নাম জপ কৰা শিৱৰ কুষ্ঠ ৰোগ হৈ গ'ল। ভকত কাৰণে তেওঁক তাৰ চিনটো ৰাখি ত্ৰিনয়ন বনাই দিলে। গতিকে এই কথাবোৰ কাহিনীবোৰে আমাক একক কৃষ্ণদেও কৰিও কষেও এই জ্ঞানটো আমাক দিলে, ভজিও তাহাৰ পাৱে। এই কাহিনীবোৰ, এইবোৰ এক শৰণক সুদৃঢ় বিশ্বাস আনিবৰ কাৰণে এই বৃত্তান্তবোৰ আমাক তাৰমানে শুনাই আছে। নাৰায়ণ কবচৰ কথা ভাগৱতত সেইকাৰণে উল্লেখ কৰিলে। কবচতো ধিক জানা একক কৃষ্ণ নাম, এই বুলি প্ৰকাশ কৰা হৈছে ভাগৱততো। বাৰু যে কি নহওক, আমি সহস্ৰ নাম কেনেকৈ আহিলে সেই কথাটো জানিলো, কিন্তু সহস্ৰ নাম কি সেয়া আমি নাজানিলো। সহস্ৰ নামটো আমাক দিয়া নাই, আমাক বৃত্তান্তটোহে ক'লে। এই এক নাম যে শ্ৰেষ্ঠ আছিলে, তাৰ মানে আকৌ সেয়া গুপ্ত কৰিবৰ কাৰণে এই বৃত্তান্ত ক'লে আমাক, যে শিৱই তাৰমানে শিৱক দিছিলে, তাৰমানে পাপ মোচন কৰিবৰ কাৰণে সহস্ৰ নাম, কিন্তু কৰিব নোৱাৰিলে। এইটো শেষ সিদ্ধান্ত সেইটোহে হ'ল। সপ্ৰেম ভকতি আৰু একক কৃষ্ণদেও কৰিও কষেও, এই কথাটো সুপ্ৰতিষ্ঠিত কৰিবৰ কাৰণেই এই কাহিনীবোৰ বৃত্তান্তটো আমাক ক'লে। গতিকে আমি সন্দেহ কৰিবলগীয়া কথা একো নাই যে সহস্ৰ নাম বৃত্তান্ত কীৰ্তনত কেলে ঠাই দিলে। দিব নালাগিছিলে এনেকুৱা কথা মানুহে কয়, কিন্তু কথা হ'ল এইটো যে আমাক এই কথাটো বুজাবৰ কাৰণে দিছে। সহস্ৰ নাম জপ কৰা বুলিতো শেষত ঘোষণা কৰা নাই। গতিকে এতিয়াও ধৰকচোন, এতিয়াওতো নাৰায়ণ কবচ পাঠ কৰা এতিয়াওতো হেৰি আছে, চলিয়ে আছে। আমাক গুৰুজনৰ লিখনিৰ মাজেদি, আমাৰ কীৰ্তন পুথিৰ জৰিয়তে আমাক কিন্তু সেইটো কোৱা নাই। যদিও ইয়াত সহস্ৰ নাম বৃত্তান্ত বৰ্ণনা কৰিছে, সেইটো বৃত্তান্তহে। গতিকে বৃত্তান্ত মানে কাহিনী, আৰু সেই কাহিনী আমি শুনিলো, সকলোৱে গম পালো। গতিকে আমি সেই সিদ্ধান্তও বুজি পালো।
আৰু গুৰুজনৰ প্ৰপন্ন শিষ্যই তাৰমানে ভাঙনি কৰাৰ কাৰণে তাত ঠাই দিলে, সেইটোৱে খাটাং কথা। গতিকে এইটো আমাক ধৰ্ম কৰিবৰ কাৰণে দিয়া নাই, এইটো খাটাং অৰেখা বৰ্ণনটো তাৰমানে মহাপুৰুষে কৰিলে, তাৰ মাজেদিও আমাক সেই এক শৰণৰ কথা দেখুৱালে। আৰু ৰহস্য কথাটো আছিলে জগন্নাথক তাৰমানে প্ৰশংসা কৰি গুৰুজনে জগন্নাথক ওপৰলৈ তুলি থৈ আহিলে, আৰু জগন্নাথে আকৌ তাৰমানে তেওঁৰ শংকৰদেৱৰ ওচৰতহে ভাগৱত পঢ়িবলৈ জগদীশ মিশ্ৰে জগন্নাথৰ আজ্ঞা পালি, শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ জানি। এইবোৰ তাৰমানে ৰহস্য কথা। আৰু গতিকে আমি সদায় শাস্ত্ৰ পঢ়ি তাৰ তাৰমানে বুজিবৰ কাৰণে চেষ্টা কৰিব লাগে।